নমস্কাৰ। আজি আমি আহিছোঁ আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ। আমি আজি ক'বলৈ ওলাইছোঁ ভেলেণ্টাইন ডে'ৰ বিষয়ে। আমি সততে পালন কৰি অহা ভেলেণ্টাইন ডে'নো কি জানি লওঁ আহকচোন। সকলোৱে পালন কৰি অহা ভেলেণ্টাইন ডে'ৰ মূলতে বাৰু কি জানেনে? আমি হয়তো কম সংখ্যকেই জানো ভেলেণ্টাইন ডে'ৰ বিষয়ে, কিন্তু আজিকালি দেখা গৈছে যে ভেলেণ্টাইন সপ্তাহ পালন কৰা হৈছে। ভেলেণ্টাইন সপ্তাহনো কি সেই বিষয়েও আমি নাজানো, কিন্তু আমি তাৰ থোৰতে থকা বিষয়খিনি জানি লওঁ আহকচোন। ভেলেণ্টাইন দিৱস হ'ল এজন বা ততোধিক খ্ৰীষ্টীয় শ্বহীদ ছেইণ্ট ভেলেণ্টাইনৰ নামত উৎসৰ্গিত দিন। বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখে ইয়াক পালন কৰা হয়। ইয়াক এটা পবিত্ৰ প্ৰেমৰ দিন হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়। এই দিনটোত প্ৰেমিক প্ৰেমিকাসকলে নিজৰ প্ৰিয়জনক ফুলেৰে, মিঠাই বা মৰমৰ বাৰ্তাৰে সম্ভাষণ জনায়। এই দিনটো উচ্চ মধ্যযুগৰ জিউফ্ৰী চাউচাৰ চক্ৰৰ লগত ৰাজকীয় প্ৰেমৰ পৰম্পৰাৰ জয় জয় ময়ৰ সময়তে প্ৰথমবাৰৰ বাবে ৰোমান্টিক প্ৰেমৰ লগত সাঙুৰ খাই পৰে। এই দিৱসটো প্ৰথমবাৰৰ বাবে পোপ গিলাছিয়াছে 496 খ্ৰীষ্টপূৰ্বত প্ৰতিষ্ঠিত কৰে আৰু ইয়াৰ পিছত 1969 চনত চতুৰ্থ পোপ পলৰ দ্বাৰা সাধাৰণ ৰোমান দিনপঞ্জীৰ পৰা আঁতৰাই দিয়া হয়। হৃদয়ৰ আকৃতিৰ পৰিসীমা, কপৌ আৰু ডেউকা থকা কিউপিডৰ ছবিক আধুনিক ভেলেণ্টাইন দিৱসৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। 19 শতিকাৰ পৰা হাতে লিখা ভেলেণ্টাইন বাৰ্তা আঁতৰি তাৰ ঠাইত পাইকাৰী হাৰত শুভেচ্ছা পত্ৰৰ প্ৰচলন আৰম্ভ হয়। আমাৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।